গাইজ কি হ'ব অঙ্গনবাদী কৰ্মী সহায়িকাৰ পৰিয়ালৰ ভৱিষ্যত মুখ্যমন্ত্ৰী মহোদয় এবাৰ চকু মেলি চাওক আমাৰ ফালে আজিৰ ভিডিঅ'টোত মই লৈ আনিছোঁ অঙ্গনবাদী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধিৰ বিষয়ে ভিডিঅ'ত যদি নতুনকৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব তো দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে কুশলে আছে মোৰ খবৰ ভাল বৰষুণৰ বতৰ যেহেতু এই অঙ্গনবাদী কৰ্মী সহায়িকাসকলক লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে এই অঙ্গনবাদী কৰ্মী সহায়িকাসকলে মুখ্যমন্ত্ৰী মহোদয়ক কৈছে যে মুখ্যমন্ত্ৰী মহোদয় এবাৰ চকু মেলি চাওক ইমান আঁচনি দি আছে আপোনালোকে আমাৰ ফালেনো এবাৰ কিবা নহয় কিবা এটা আঁচনি হ'লেও দিয়ক এই মুখ্যমন্ত্ৰী মহোদয়ক মানে এই অঙ্গনবাদী কৰ্মী সহায়িকাসকলে মানে বহুত অনুৰোধ জনায় মানে তেখেতৰ পৰা একো এটা মানে ভাল খবৰ লাভ কৰিব পৰা নাই তেওঁলোকে ভাগৰি পৰিছে এই অঙ্গনবাদী কৰ্মী সহায়িকাসকলে ধৰ্ণা দি মজুৰিটো বৃদ্ধিৰ কাৰণে তেওঁলোকে মানে আজি বছৰ ধৰি এই মজুৰি বৃদ্ধিৰ মানে কাৰণে অনুৰোধ জনাইছে চৰকাৰক কিন্তু চৰকাৰৰ কোনো কাণ সাৰে নাই বস্তুৰ দাম বৃদ্ধি পৰিয়াল মানে নচলা হৈ গৈছে এই অঙ্গনবাদী কৰ্মী সহায়িকাসকলে যে তেওঁলোকে কৈছে যে মুখ্যমন্ত্ৰী মহোদয় আপোনাৰোতো পৰিয়াল আছে আপোনাৰ পৰিয়ালটো যেনেকৈ পোহপাল দিওঁতে আপোনাক টকা পইচাৰ প্ৰয়োজন হয় ঠিক তেনেদৰে আমাৰো পোহপাল দিয়া পৰিয়ালটো পোহপাল দিবলৈ টকা পইচাৰ প্ৰয়োজন হয় ল'ৰা ছোৱালী পঢ়া বেমাৰ আজাৰৰ পৰা আদি কৰি খোৱা লোৱা এই বিভিন্ন ধৰণৰ খৰচৰ প্ৰতি আজিকালি মূল্য বৃদ্ধি যেহেতু এই বিভিন্ন ধৰণৰ খৰচৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ এই একেবাৰে কম মজুৰিৰে তেওঁলোকৰ পৰিয়ালত মানে হাহাকাৰ হৈ গৈছে অঙ্গনবাদী কৰ্মী সহায়িকাসকলৰ তেওঁলোকৰ পৰিয়ালবিলাক মানে নচলা হৈছে প্ৰায় এনেকুৱা হৈছে তেওঁলোকে এতিয়া চাকৰিটো বাদ দিবও নোৱাৰে বাদ দিনো কৰিব কি এতিয়া কামটো কৰিলেও মানে অলপ পইচাৰে নজৰে মানে এনেকুৱা পানীত হাঁহ নচৰা অৱস্থালৈ তেওঁলোকে মানে এই অঙ্গনবাদী কৰ্মী সহায়িকাসকলে মানে জীয়াই আছে আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ বিশেষ বাৰে অনুৰোধ জনাই আছে যে এবাৰ চাওক আমাৰ ফালে মানে ইমান কম পইচাৰে পৰিয়াল এটা পোহপাল দিয়া কিমান কষ্টকৰ আপোনাৰো পৰিয়াল আছে আপুনি নিজেই জানে পৰিয়াল এটা মানে পোহপাল দিবলৈ কিমান কষ্টকৰ তো গাইজ ভিডিঅ'টোৰ জৰিয়তে মই এইখিনিয়ে ক'ব বিচাৰিছোঁ মানুহ এটা পৰিয়াল এটা চলিবলৈ আজিকালি বহুত টকা পইচাৰ প্ৰয়োজন হয় চৰকাৰে যদিও ফ্ৰী চাউল দিয়ে কিন্তু বস্তুখিনিৰ দাম চাবলৈ গ'লে এই ফ্ৰী চাউলেৰে মানে নজৰে 1 লিটাৰ মেচেডাল কিনোতে 200 টকা যায় ফ্ৰী চাউল হ'লে কি হ'ব কিন্তু বস্তুৰ দাম যিহেতু আজিকালি এটা পৰিয়াল চলাতে মিনিমাম বহুখিনি পইচা লাইনৰ বিলৰ পৰা ৰিচাৰ্জৰ পৰা মানে ঔষধ পাতি যিহেতু বস্তুৰ ঔষধ পাতিৰ বহুত দাম আৰু লগতে মানে কি মানে পঢ়া শুনা ল'ৰা ছোৱালীৰ কথা আছে মানে বজাৰ পাতিৰ কথা আছে বিভিন্ন উৎসৱ পাৰ্বণৰ কথা আছে আজিকালি এটা মানে ভালকৈ এজন ল'ৰা ছোৱালীক পঢ়াব লাগিলে কিমান টকা পইচাৰ প্ৰয়োজন হয় আপোনালোকে নিজেই জানে চৰকাৰী বিদ্যালয়তো গোটেইখিনি নাথাকে নিশ্চয় নিজৰ ল'ৰা ছোৱালীবিলাকক কিবা নহয় কিবা লাইন পঢ়াব লাগিলে বহুতখিনি পইচাৰ প্ৰয়োজন হৈ যায় মানে পইচা নহ'লে মানে আজিকালি শিক্ষাও মানে ঠিক নোহোৱা হৈ গৈছে মানে বিনা পইচাই কোনো ধৰণৰ এটা ভাল শিক্ষা লাভ কৰিব নোৱাৰে গতিকে মোৰ এই চেনেলৰ তৰফৰ পৰা বিশেষভাৱে অনুৰোধ অসম চৰকাৰলৈ সোনকালে কিবা এটা কৰক এই অঙ্গনবাদী সহায়িকা কৰ্মীসকলৰ দৰমহাখিনি মানে কমচে কম তেওঁলোকক মানে মিনিমাম 15-20 হাজাৰ টকা কৰি দিয়াৰ মানে ব্যৱস্থা এটা কৰি দিব লাগে আৰু লগতে তেওঁলোকক চাকৰিৰ সুৰক্ষা দিব লাগে সুৰক্ষা নহ'লে তেওঁলোকৰ কিবা কাম হ'ব জানো আজিকালি সাধাৰণ কোম্পানীত কাম কৰিলেও মানে PF কাটে কিবা ESI কাৰ্ড দিয়ে মেডিকেলৰ আৰু বিভিন্ন ধৰণৰ সা সুবিধা দিয়ে কিন্তু এই মানে চাকৰিয়ালবিলাকৰ মানে কোনো ধৰণৰ একো ব্যৱস্থা নাই যাৰ ফলত মানে বহুত কষ্টকৰ জীৱন পাৰ কৰিবলগীয়া হয় তো গাইজ আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ আৰু ভাল ভিডিঅ' মই লৈ আনিব চেষ্টা কৰিম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব যাতে সঁচা মিছা ৰাইজে সকলো কথা গম পায় আৰু পাৰিলে অসম চৰকাৰলৈ মানে এনেকুৱাকৈ শ্বেয়াৰ কৰক অসম চৰকাৰে যাতে কথাখিনি গম পায় আৰু অসুবিধাখিনি বুজি সকলোৰে অভাৱ অভিযোগ পূৰণ কৰিব চৰকাৰে চেষ্টা কৰে তো আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ চাই থাকিব নিউ ডিম ব্লগ